পূব কামৰূপ শতদল সাহিত্য সভাৰ উদ্যোগত আৰু শালমৰা কলাকৃষ্টি নাট্যগোষ্ঠীৰ সহযোগত বৰদায়িত্ব কাৰ্যসূচীৰে শালমৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি বাৰ্ষিক অধিৱেশন আৰু বিষ্ণুৰাভা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, সাহিত্যপ্ৰেমী আৰু স্থানীয় ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠানস্থলী উৎসৱ মুখৰ কৰি তোলে। ৰাভা সংগীত আৰু আবৃত্তি প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী শিল্পীসকলে গীত, নৃত্য, আবৃত্তি আৰু নাট্য পৰিৱেশনৰ জৰিয়তে বিষ্ণুৰাভাৰ সৃষ্টিশীল চেতনাক সজীৱ কৰি তোলে। আয়োজক সমিতিয়ে আগন্তুক দিনতো সাহিত্য আৰু সংস্কৃতিৰ বিকাশৰ বাবে এনে অনুষ্ঠান নিয়মীয়াকৈ আয়োজন কৰি যোৱাৰ সংকল্প ব্যক্ত কৰে। অনুষ্ঠানৰ সামৰণিত উপস্থিত সকলোৱে বিষ্ণুৰাভাৰ আদৰ্শক হৃদয়ংগম কৰি সমাজ আৰু সংস্কৃতিৰ উন্নয়নত একেলগে কাম কৰাৰ আহ্বান জনায়। নিশালৈ শালমৰা কলাকৃষ্টি নাট্যগোষ্ঠীৰ নাট অভিজিত ভট্টাচাৰ্যই ৰচিত আৰু পৰিচালিত নাট প্ৰদৰ্শন কৰা হয়। নিউজ ডেস্ক AIN লাইভ। আমাৰ পূব কামৰূপ সাহিত্য সভাৰ উদ্যোগত আৰু শালমৰা কলাকৃষ্টি নাট্যগোষ্ঠীৰ সহযোগত প্ৰতি বছৰৰ দৰে আমি পূব কামৰূপ সাহিত্য সভাই বিষ্ণুৰাভা দিৱস উদযাপন কৰি আহিছোঁ। আৰু লগতে এইবেলি আমাৰ পূব কামৰূপ শতদল সাহিত্য সভাৰ যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশনত ইয়াত একেলগে সামঞ্জস্য ৰাখি অনুষ্ঠিত কৰা হৈছে। আমাৰ ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচীত আমাৰ স্থায়ী সভাপতি, পূব কামৰূপ সাহিত্য সভাৰ সভাপতি সন্মানীয় মতিৰাম ডেকা ডাঙৰীয়াৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচী আছে। ইতিমধ্যে আমাৰ যি বিষ্ণুৰাভাৰ প্ৰতিচ্ছবি তাত মাল্যাৰ্পণ কৰিছে আমাৰ সন্মানীয়া লেখিকা পূৰ্বশী চৌধুৰী বাইদেৱে। আৰু কলাকৃষ্টি নাট্যগোষ্ঠীৰ সহযোগত আজি সন্ধিয়া যি বিশেষ আকৰ্ষণ অভিজিত ভট্টাচাৰ্য ৰচিত আৰু পৰিচালিত নাট ৰজনীগন্ধা মঞ্চস্থ কৰা হ'ব। আমি আশা ৰাখিছোঁ বতৰ প্ৰতিকূল হ'লেও ৰাইজৰ যি হেঁপাহ আৰু বিষ্ণুৰাভাৰ প্ৰতি অসমৰ মানুহৰ যিটো হেঁপাহ আৰু বিষ্ণুৰাভাই যি অসমত যি সৈনিক শিল্পী বিষ্ণুৰাভাই যিটো আমাক শিল্পী সাহিত্যিক অৰ্থাৎ গীতিকাৰ হিচাপে যি তেখেতৰ আমাৰ অসমীয়ালৈ অৱদান, সেই অৱদান আমি চিৰস্মৰণীয় কৰাৰ মানসেৰে আমি প্ৰতি বছৰে এই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আমি আশা ৰাখিছোঁ বিষ্ণুৰাভাৰ পদৰে আমি পদাঙ্কন কৰি অসমীয়া জাতিয়ে আমি আগুৱাই যাবলৈ সক্ষম হম। মহান শিল্পী, বিপ্লৱী শিল্পী, সৈনিক শিল্পী বিষ্ণুৰাভা দিৱসৰ আজি মৃত্যুতিথি উপলক্ষে পূব কামৰূপ শতদল সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আমি শালমৰা কলাকৃষ্টি নাট্যগোষ্ঠী আৰু আমি শালমৰাবাসী ৰাইজৰ সহযোগত আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান ইতিমধ্যে হৈ গৈছে। আমাৰ ৰাতিপুৱা স্মৃতি তৰ্পণ, বিষ্ণুৰাভা দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, আমি সন্মানীয় জুবিন গাৰ্গ দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, লগতে বৃক্ষৰোপণ কাৰ্যসূচীত আমাৰ সন্মানীয় বৃক্ষবন্ধু দিগন্ত কলিতা ডাঙৰীয়াৰ সহযোগত আমাৰ এই বৃহত্তৰ অঞ্চলত বহুকেইজন গণ্যমান্য ব্যক্তিয়ে, বিশিষ্ট ব্যক্তিয়ে আহি বৃক্ষৰোপণ কৰে। আৰু আমাৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি ৰাভাদেৱৰ সৃষ্টিৰাজিৰ, কৰ্মৰাজিৰ যি সৃষ্টি, আমাৰ ৰাভা সংগীত, কবিতা আবৃত্তি, তেখেতৰ বিভিন্ন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আৰু মুকলি সভা আমাৰ আছে। আমাৰ মুকলি সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া মাননীয় ডক্টৰ হেমন্ত চৌধুৰী ডাঙৰীয়া, আমাৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, লগতে আমাৰ সন্ধিয়া এখন শালমৰা কলাকৃষ্টি নাট্যগোষ্ঠীৰ তৰফৰ পৰা এখন নাট প্ৰদৰ্শন কৰা হ'ব। ৰজনীগন্ধা, অভিজিত ভট্টাচাৰ্য দেৱৰ ৰচিত নাট ৰজনীগন্ধা আমি কৰিম। আমাৰ ৰজনীগন্ধা লগত উদ্বোধন কৰিব আমাৰ বঁটা বিতৰণ অনুষ্ঠান আছে। বঁটা বিতৰণত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকা ডাঙৰীয়া উপস্থিত থাকিব। কামৰূপ শতদল সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনৰ লগতে বিষ্ণুৰাভা দিৱস আজি 20 জুন তাৰিখ আমি উদযাপন কৰিছোঁ। শালমৰা কলাকৃষ্টি নাট্যগোষ্ঠীৰ সহায়ত তেওঁলোকে যেনেকৈ আমাক ইয়াত আদৰিলে আমি যথেষ্ট সুখী হৈছোঁ। তেওঁলোকৰ কাৰ্যই আমাক পূব কামৰূপ শতদল সাহিত্য সভাক যথেষ্ট উদগনি দিছে, প্ৰেৰণা দিছে। আমি তেখেতসকলক আমাৰ তৰফৰ পৰা আমি শলাগ লৈছোঁ, কৃতজ্ঞতা যাচিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।